Hello everyone. Welcome to my class. Sage আজি first class হয় বহুতৰ science class. সুধি আছিলে বহুতে class কেতিয়া start হ'ব. So welcome to the class. Just give me 1 minute. মই এটা বস্তু লৈ আহি আছো. And also PDF মই already upload কৰি দিছো. You can be able to download. Okay, so let's start. আৰু আজি টপিক হ'ল scientifical approach in modern day life, right? তো তাতে ক'ব গ'লে বায়'লজি বা হিউমেন ৱেলফেয়াৰৰ কথাই আমি পাতোঁ হাউ উই আৰ ইম্প্ৰুভিং আৱাৰ লাইফ অৰ হাউ উই আৰ ট্ৰাইং টু ইম্প্ৰুভ আৱাৰ লাইফ মানে কেনেকৈ আমাৰ দৈনন্দিন যোনটো আমাৰ লাইফ চলি আছে কেনেকৈ আমি ইম্প্ৰুভ কৰিব পাৰোঁ কিছুমান নতুন টেকনিক দি কিছুমান নতুন পদ্ধতি দি চ' এতিয়া এই আমাৰ ডে টু ডে লাইফত কেনেকৈ চায়েন্সে আমাৰ চেঞ্জ কিছুমান আনে আৰু সকলোৱে জানে যে এভৰিথিং ডেট ইজ অকাৰিং যেনেকৈ মই কথা পাতি আছোঁ মোৰ ভোকেল কৰ্ডবোৰ ভাইব্ৰেশ্যন হৈ আছে সেইটো কাৰণে শুনি আছে মোৰ কথা মই পেন লৈ আছোঁ পেনৰ টিপ বা এভৰিথিং ডেট আই এম ডুইং নাও তাতে গোটেই চায়েন্স আছে যেনেকৈ আমাৰ মই এতিয়া উশাহ লৈ আছোঁ অক্সিজেন উশাহ এৰি আছোঁ কাৰ্বন ডাই অক্সাইড এভৰিথিং তো তাৰ বিষয়ে মই সৰু এটা টপিক লৈ আজি এই চায়েন্সৰ ক্লাছটো ষ্টাৰ্ট কৰি আছোঁ প্ৰথমে মই অলপমান কৈ দিছোঁ যে হাউ দিছ বায়'লজি আৰ হেল্পিং আছ ইন মেকিং আৱাৰ লাইফ বেটাৰ অ'কে আমাৰ লাইফটো খুব ভাল মানে কৰি তুলিবৰ কাৰণে বায়'লজি বিভাগটোৱে কেনেকৈ আমাক হেল্প কৰি আছে বায়'লজি এণ্ড হিউমেন ৱেলফেয়াৰ অৰিজিনেটেড ফ্ৰম হিউমেন চিভিলাইজেশ্যন biology and human well-being are evidenced by the raising of plants and animals, making of cheese and curd, production of alcohol, and the list goes on. তো আমাৰ ইয়াৰে যোনবিলাক এপ্লিকেশ্যন হয় বহুত জেগাত আছে যেনেকৈ আমি চীজ বনাওঁ কাৰ্ড বনাওঁ এলকহল বনাওঁ তাৰ লগতে আমি কেনেকৈ আমাৰ পশু পক্ষী জন্তু সেইবোৰ আমি সিহঁতক পালি আছোঁ যেনেকৈ আমি সিহঁত কি পাওঁ তাৰ পৰা গাখীৰ পাই আছোঁ তাৰ পৰা আমি ঊল পাওঁ তো সেইবোৰ চব কিছুমান সৰু সুৰা চাইণ্টিফিকেল এপ্ৰ'চ হয় যোনে আমাৰ লাইফটো খুব বেটাৰ কৰিব ট্ৰাই কৰি আছে ইয়াৰ লগতে আৰু কিছুমান দিছে এগ্ৰিকালচাৰেল প্ৰচেছেছ ফুড প্ৰচেছিং এণ্ড diagnosis have brought about social and cultural changes in human societies মই একবাৰ সুধি দিছোঁ কোন আছে ক্লাছত মই আজি মোৰ কাৰণে একদম কমপ্লিট নতুন ক্লাছ হয় আৰু এইটো কোনটো বেটছ হয় আই থিংক মষ্ট প্ৰবলি এইটো গ'ল্ড চিলভাৰ বেটছ হয় নহ'লে আৰু কি আছিলে আৰু কিবা এটা 32K কিবা এটা বেটছ আছিলে তো আমি একদম এৱেৰ নহয় জাষ্ট আমাৰ ক্লাছবোৰ মানে দি দিয়া যায়তো তো জাষ্ট গিভ মি এ হাই যোন আহিছে যাতে মই গম পাওঁ কোন আছে মোৰ ক্লাছত 4জন দেখাই আছে ট্ৰাই টু ইণ্টাৰেক্ট অ'কে যিহেতু চায়েন্স ক'ব গ'লে চব এক্সামত আজিকালি চায়েন্স বেছিকৈ আহে যেনেকৈ যদি দেখিছে APSC হওক বা আমাৰ আছাম পুলিচৰ যোনটো ৰিক্ৰুইটমেণ্ট হয় তাতে মানে অলমষ্ট এভৰিৱেৰ চায়েন্সৰ কুৱেশ্যন থুলমূলকৈ হ'লেও সৰুকৈ হ'লেও বহুত বেছি আহে যাৰ কাৰণে মই যিমান পাৰোঁ মোৰ পৰা ট্ৰাই কৰিম আৰু আপোনালোকে নোৱাৰিলে নিশ্চয় ক'ব মোক ইয়াতে হেণ্ড ৰেইজ অপশ্যন এটা আছে যেনেকৈ আমি ক্লাছত হেণ্ড ৰেইজ কৰোঁ যে ইয়াতে এটা হেণ্ড ৰেইজ অপশ্যন আছে আপোনালোকৰ লগতো আছে চাগে ট্ৰাই টু ৰেইজ যদি বুজি নাপায় এনেকৈ ৰেইজ কৰি দিব আৰু মই মোৰ ষ্টুডেণ্টছৰ লগত একদম ফ্ৰী হয় আৰু মোৰ লগতো ফ্ৰী হ'ব তেতিয়া যিমান ফ্ৰী হ'ব সিমান বস্তু শিকিব পাৰিব চিম্পল কথা অ'কে আৰু মই ট্ৰাই কৰোঁ যে বস্তুখিনি যিমান পাৰোঁ ইজি কৰি দিবৰ কাৰণে অ'কে Ashish, Jitesh, okay, ma'am, is this ADRE? Most probably this is for ADRE 2.0 batch, yes. So this is the science class, ADRE 2.0 batcher হয় এণ্ড যদি লেংগুৱেজ প্ৰব্লেম হয় কাৰোবাৰ জাষ্ট চে মি অ'কে যদি কাৰোবাৰ ধৰক এছামিজ বুজাত অলপ দিগদাৰ হয় মই হিন্দীতো ক'ব পাৰোঁ ইংলিছতো কওঁ মাজে মাজে অ'কে আৰু এছাম পুলিচৰ এটা বহুত ভাল মানে বস্তু কৈ দিছে এক্সাম যেতিয়া হ'ব সিহঁতৰ 4টা লেংগুৱেজৰ পেপাৰ আহিব এছামিজ হিন্দী বড়ো আৰু ইংলিছ নেকি মেবি তো আশিষ জিতেশ সোণাৰী হাই হাই হেল্ল' এভৰি ওৱান মই আকৌ এবাৰ মোৰ টপিকত আহি আছোঁ therefore it is important for us to understand the basic of biology and human well-being to explore future opportunities আমাৰ future opportunities যেনেকৈ আমাৰ মই যেনেকৈ ক'লোঁ ধৰক আমি আজিৰ কাৰণে নহয় আমি পইচা ছেভ কৰি আছোঁ আমি বস্তু ছেভ কৰি আছোঁ আমি কিহৰ কাৰণে ফিউচাৰটোৰ কাৰণে হয়নে আমাৰ পাষ্ট হৈ গ'ল প্ৰেজেণ্ট চলি আছে কিন্তু ফিউচাৰটো যাতে আমাৰ আৰু অলপ ভাল কৰিব পাৰোঁ তাৰ কাৰণে আমি
যিমান পাৰোঁ এক্সপ্ল'ৰ কৰি থাকোঁ, আমাৰ আইডিয়াছবিলাক এক্সপ্ল'ৰ কৰোঁ, বা আমাৰ যোনবোৰ আছে আমাৰ আইডিয়া হওক বা আমাৰ যোনবিলাক টেকনিক হওক, সেইবোৰ আমি অলপ বেটাৰ কৰিবৰ কাৰণে ট্ৰাই কৰি থাকোঁ। অ'কে, therefore allow yourself to be introduced to the amazing chapter of biology and human well-being. So this is very important to know যে আমাৰ কিয় বায়'লজি আৰু হিউমেন ৱেলবিংটো একেলগে আমি পঢ়ি আছোঁ। অ'কে, আজি বিশেষকৈ মই 3টা কেটেগৰীত কথা পাতিম: হিউমেন হেল্থ এণ্ড ডিজিজেছ, আমাৰ নিজৰ হেল্থৰ কথা, আৰু আমাৰ কি কি বেমাৰ হৈ আছে তাৰ ওপৰত। নেক্সট, মাইক্ৰ'বছ ইন হিউমেন ৱেলফেয়াৰ, এই মাইক্ৰ'বছবোৰে আমাৰ লাইফটো বেটাৰ কৰি আছে বহুত, মানে ভাল। যদি মানে আমি কওঁ, যদি মাইক্ৰ'বছৰ 100% আছে, তাৰে 70%এ কিন্তু আমাৰ লাইফটো বেছি মানে ভাল কৰাত হেল্প কৰি আছে। 30% বাৰু বেমাৰ কৰে, সেইটোতো আৰু স্বাভাৱিক থাকেই ন, এইটো বাৰু বেমাৰ কৰি আছে। তো এতিয়া কথাটো হ'ল যে আমি এইখিনি কেনেকৈ পঢ়িম, পজিটিভ ছাইড পঢ়িম নে নিগেটিভ ছাইড, দুটাই পঢ়িম। অ'কে, ষ্ট্ৰেটেজিজ ফৰ এনহেঞ্চমেণ্ট অফ ফুড, আমাৰ খাদ্য খাই আছোঁ, আমাৰ খাদ্যৰ প্ৰচেছটো কেনেকৈ অলপ বেটাৰ কৰিব পাৰোঁ। অ'কে, বুজি পাইছে চবে? হেভ ইউ আণ্ডাৰষ্টুড টিল হিয়াৰ হোৱাট আই হেভ ছেইড অৰ হোৱাট আই হেভ এক্সপ্লেইন এবাউট দিছ ইন্ট্ৰডাকশ্যন টপিক? বুজি পাইছে সকলোৱে? য়েছ ন' কৈ থাকিব, আৰু যিকোনো কুৱেশ্যন আহে, যিকোনো মানে ডাউট আহে, মোক ডাইৰেক্টলি সুধিব। অ'কে, এণ্ড য়েছ, এভৰি ছেটাৰডে most probably মই সদায় এটা MCQ ছেশ্যন ল'ম। ডোণ্ট ফৰগেট টু মিছ ডেট ছেশ্যন। অ'কে, এভৰি ছেটাৰডে, আৰু ক'ব গ'লে কেতিয়াবা মই এক্সট্ৰা ক্লাছো লগাই দিম। ট্ৰাই টু এটেণ্ড দোজ ক্লাছেছ। অ'কে, এণ্ড য়েছ, ক্লাছটো ইণ্টাৰেষ্টিং হ'ব যেতিয়া আপোনালোকে ইণ্টাৰেষ্ট দিব। তেনেকৈ হিউমেন হেল্থ এণ্ড ডিজিজ ষ্টাৰ্ট হ'ল। আমি যেতিয়া হিউমেন হেল্থ এণ্ড ডিজিজ কওঁ, প্ৰথমে আহে আমাৰ বডিৰ ইমিউনিটি। অ'কে, ইমিউনিটি মানে বডিৰ ডিফেন্স, আমি ইনফেকশ্যন ফাইট কৰিবৰ কাৰণে। যেনেকৈ ধৰক এতিয়া মোৰ জ্বৰ চৰ্দি হৈছে, বহুত দিন লাগিছে ঠিক হ'বৰ কাৰণে, হয়ো পিছে বহুত দিন লাগিছে, মোৰ মাতটো ইমান বহা নহয়, মাতটো বহি গৈছে, ইমান টাইম লাগিছে, জ্বৰ চৰ্দি হৈয়ে আছে, ভাল পোৱাই নাই। তো সেইটো কি হৈছে, মোৰ বডিৰ ইমিউনিটিটো অলপ মানে কম পৰি গৈছে। ৰিজন আছে, যেতিয়া আমি ডেইলি এক্সপ'জাৰ হৈ থাকোঁ, এই ধূলি বালি পানী, এতিয়াতো বৰষুণ, তো কি হৈছে যে বডি যোনটো ক্ষমতা থাকে, যোনটো আমাৰ মানে ডিফেন্স মেকানিজিম থাকে, সেইটো অলপমান উইক হৈ যায়, যাৰ কাৰণে এই বেক্টেৰিয়া ভাইৰাছবিলাকতো সদায় এটেক কৰোঁকৈ থাকে, হয়নে? তো সেই মানে চান্স লৈ পেলাই সিহঁতে আৰু আমাক উল্টা এটেক কৰিব আহি যায়। তো সেই বস্তুটো মানে মনত ৰাখিব লাগে আমি যেতিয়াই কওঁ এবাউট বডিজ ইমিউনিটি। ইমিউনিটি কি হয় বুজাই দি আছোঁ, জাষ্ট গিভ মি আ মিনিট। অ'কে, চ' ইয়াতে মই ইমিউনিটি ডিফাইন কৰিছোঁ। ইমিউনিটি কি হয়? ইট ইজ ডিফাইন এজ আ বডিজ ৰেজিষ্টেঞ্চ টু এনি টাইপ অফ ইনফেকশ্যন। যেনেকৈ মই ক'লোঁ, ইনফেকশ্যন হোৱা নাই, কিন্তু যোনটো ধৰক আমাৰ বেমাৰ হৈ আছে বা যি হৈ আছে, দেট ইজ অলছ' ওৱান টাইপ অফ ইমিউনিটি, যে মোৰ ইমিউনিটি বডিৰ ল' হৈ গৈছে। অ'কে, তাৰপিছত ইট ইজ এচিভ বাই দ্য প্ৰেজেঞ্চ অফ এণ্টিবডিজ ইন দ্য ডিজিজ ইন দ্য হিউমেন ছিষ্টেম। এতিয়া আমাৰ বডিত এণ্টিবডিজ নিশ্চয় আছে, কিন্তু সিহঁতে নিজেই উইক হৈ গৈছে, তেনেহ'লে আমাক কেনেকৈ আৰু উল্টা ইমিউনিটি দিব পাৰিব, ৰাইট? এই এটা বেটছ আছে যে 32K 15 ছেপ্টেম্বৰ বেটছ, মই চাগে সেইটোতে ক্লাছ লৈ আছোঁ। গ্ৰুপত যোন যোন আছে নিশ্চয় কৈ দিব, বিকজ এভৰি ওৱান ইজ টকিং। যোন যোন আহিছে ক্লাছত, যোনটো ক্লাছ মানে এই জাষ্ট মেছেজ চলি আছে যে গৌতম ছাৰে মেছেজ দি আছে, সেইটো গ্ৰুপৰে হয়নে? কাৰণ মই একদম আনএৱেৰ, ছায়েন্স ক্লাছ বহুতকেইটা মানে একেলগে ষ্টাৰ্ট হ'ব লগা হৈ আছে। মই মানে মাজতে কেইদিনমান অলপ প্ৰব্লেমৰ কাৰণে ক্লাছ ল'ব পৰা নাছিলোঁ, যাৰ কাৰণে মই গম পোৱা নাই যে কোনটো বেটছ হৈ আছে। বাৰু কথা নাই, কৈ দিব মোক। যদি কোনোবা হোৱাটছএপত নাইও, মই এট দ্য এণ্ড অফ ক্লাছ মোৰ ফোন নাম্বাৰটো দি দিম, ট্ৰাই টু জইন। অ'কে, য়েছ, এণ্টিবডিৰ কথা যেতিয়াই কওঁ, এবাৰ এক্সাম এটাত আহিছিলে আমাৰ ষ্টেট এক্সামত, যে এণ্টিবডি মানে কি হয়, প্ৰটিন হয়, কাৰ্বহাইড্ৰেট হয়, ফেটছ হয়, নে কি হয়? এণ্টিবডি বুলি ক'লে সদায় আমাৰ বডিৰ প্ৰটিনবিলাক হয়। অ'কে, এণ্টিবডিজ আৰ প্ৰটিন প্ৰডিউচ বাই দ্য বডি, আমাৰ বডিয়ে নিজে প্ৰডিউচ কৰে টু ৰিডিউচ অৰ ডেষ্ট্ৰয় টক্সিন অৰ পেথোজেন। এণ্টিবডিজ আৰ ইফেক্টিভ এগেইনষ্ট চাৰ্টেইন ডিজিজেছ। আমাৰ এণ্টিবডি যোনবোৰ হয়, চব বেমাৰৰ কাৰণে ডিফাৰেণ্ট ডিফাৰেণ্ট হয়। যেনেকৈ মোৰ জ্বৰ চৰ্দিৰ কথা ক'লোঁ, তাৰ কাৰণে বেলেগ হয়। তাৰ লগত আমাৰ ধৰক আৰু নানা বেমাৰ আছে নহয়, যেনেকৈ এতিয়া যদি কওঁ বিষ হৈছে বুলি, কিবা কাৰণে আমি কাটা গ'ল, তাতে বিষ হৈছে, তাতে যোনবোৰ এণ্টিবডি ৰিলিজ কৰিব সেইটোও বেলেগ হ'ব। তো চবৰ কাৰণে বেলেগ বেলেগ হয়। লেটছ ষ্টাডি এণ্টিবডিজ বা ইমিউনিটি ইন শ্বৰ্ট।
ইয়াৰ পৰা কুৱেশ্যন আহে, ইমিউনিটিৰ পৰা এটা হ'লেও কুৱেশ্যন আহে। ইমিউনিটি ক'ব গ'লে আমাৰ দুই ধৰণৰ আছে, এটা হ'ল এডাপ্টিভ ইমিউনিটি, এটা হ'ল ইননেট। ইননেট মানে ইনবৰ্ণ, মানে আমি জন্মৰ পৰা যোনটো লৈ আহিছোঁ তাক আমি ইননেট ইমিউনিটি বুলি কওঁ। অ'কে, আৰু এই বস্তুবোৰ মই যোনবোৰ পঢ়াই আছোঁ ক্লাছ একদম 10 লেভেলৰলৈকে পঢ়াম, কাৰণ এই মই মৰ্ণিং এটা ছেশ্যন লৈছিলোঁ এছাম পুলিচৰ, তাতে কৈছে যে এইবাৰ বোলে পেপাৰখন ক্লাছ 9 and 10 বেচিছৰ হ'ব। 9 and 10 যদি বহুত হাৰ্ড হ'ব, তাকো এনেকুৱা নহয় যে বোলে নৰ্মেলি SI AB UBত কৈছে ডাইৰেক্টলি একদম যোনবোৰ কমাণ্ডো কনষ্টেবলৰ এক্সাম হ'ব তাতে বোলে একদম 9-10 লেভেলৰ হ'ব। তেনেহ'লে নিজেও এই চেলেঞ্জবোৰ ফেচ কৰিবৰ কাৰণে সেনেকে পঢ়ি যাওক। অ'কে, ইমিউনিটি দুটা ধৰণৰ আছে, প্ৰথমটো এডাপ্টিভ, নেক্সটটো ইনবৰ্ণ। ইনবৰ্ণ মানে আমাৰ ইননেট, যোনটো আমাৰ বডিৰ পৰা আগতে আহে, মানে যেনেকে আমি জন্ম পাইছোঁ তাৰ জন্মৰ লগতে আহিছে। এডাপ্টিভ, এডাপ্টিভ ইমিউনিটিটো আমি যেনেকে ভেকচিন ল'লোঁ তাৰ লগতে আমি মেডিচিন খালোঁ, সেইটো হ'ল এডাপ্টিভ, মানে বডিক আমি এডাপ্ট কৰি আছোঁ নতুন এটা ইমিউনিটি প্ৰভাইড কৰিবৰ কাৰণে। এই এডাপ্টিভ ইমিউনিটি দুই ধৰণৰ আছে, এটা হ'ল নেচাৰেল আৰু এটা আৰ্টিফিচিয়েল। নেচাৰেলটোত মেইনলি মেটাৰ্নেল, যেনেকৈ আমি মাৰ পৰা আমি যোনটো আনিছোঁ এণ্টিবডি বা আমাৰ যোনবোৰ ইমিউনিটি লৈ আহিছোঁ তেনেকৈ, আৰু তাৰপিছত ইনফেকশ্যন হৈ পায়। ইনফেকশ্যন হ'লে আমাৰ বডিয়ে কিছুমান এণ্টিবডি প্ৰডিউচ কৰে নহয়। চ' যাৰ কাৰণে কি হয় যে সেইটোক আমি কওঁ যে দিছ আৰ ফৰ্ম অফ নেচাৰেল অৰ এডাপ্টিভ ইমিউনিটিৰ টাইপ হয়। নেক্সট আৰ্টিফিচিয়েল পেছিভ এণ্টিবডি ট্ৰেন্সফাৰ, ডাইৰেক্টলি আমি ইনজেক্ট কৰোঁ, যেনেকৈ মেডিচিন হওক বা আমাৰ বোলে বেমাৰ হৈছে, যেনেকৈ মোৰ টাইফইড হৈছে, টাইফইড হওঁতে মই 14টামান মেডিচিন লৈছিলোঁ, চৰি কি কৈ আছোঁ, মই 14টামান ভেকচিন লৈছিলোঁ। চ' সেইটো হ'ল পেছিভ, ডাইৰেক্টলি আমি এণ্টিবডি ট্ৰেন্সফাৰ কৰিছোঁ যাতে বেমাৰটো ষ্টপ হৈ যায় সিমানতে। তাৰ লগতে এক্টিভ হুইচ ইজ ইমিউনাইজেশ্যন, মানে বেজি লৈ পেলাই যোনটো কৰে এইটো ভেকচিন, ডাইৰেক্টলি ভেকচিন হয় এইটো। অ'কে, আৰু এই ভেকচিনাইজেশ্যন এনেকুৱা নহয় যে আমি অকল বোলে ফৰ মানে বেমাৰ হোৱাৰ কাৰণে লৈছোঁ, এইটো একদম জন্মৰ কথাই কৈছে। যেনেকৈ এতিয়া চাওক, আমাৰ যেতিয়া আমি সৰু থাকোঁ, অ'কে, আমি ভেকচিন লওঁ নহয়, হেপাটাইটিছৰ ভেকচিন লওঁ, তাৰপিছত আমি ইফালে কি লওঁ, এনেকুৱা বহুত কিছুমান ভেকচিন আছে, সেইবোৰ আমি লোৱা যায়, তাক আমি এক্টিভ বা ইমিউনাইজেশ্যন বুলি কওঁ। তো এইটো হ'ল এটা আৰ্টিফিচিয়েল টাইপ। অ'কে, বুজি পাইছেনে নাই? মানুহবোৰ চব গায়ব হৈ গ'ল যে হাই হেল্ল' দি পেলাই। হেভ ইউ আণ্ডাৰষ্টুড? মই পল দিম কিন্তু, মানে এটা ধৰণৰ টেষ্টিং হয় চাবৰ কাৰণে বুজি পাইছেনে নাই। য়েছ, মই এটা পল দি দিছোঁ। Vaccine is a type of, ভেৰি গুড, যোনে যোনে বুজি পাইছে বা এনচাৰ দিছে। যদি এনচাৰ নকয় নহয়, আৰে এইটো আপোনালোকে কি বঢ়িয়াকৈ পে' কৰি পেলাই পঢ়ি আছে। আগতে যে আমাৰ স্কুলত একজাক ষ্টুডেণ্টৰ মাজত আমি পঢ়োঁ, তো তাতে কিমান দিগদাৰ হয়, ষ্টিল আমিতো মানে সেনেকৈ পঢ়ি আহিছোঁ। ইয়াতেতো আপোনালোকে ডাইৰেক্টলি ক'লেই হ'ল ন, মেম বুজি পোৱা নাই, চিলেবাছটো এবাৰ কৈ দিব নেকি? চিলেবাছ, ছায়েন্সৰ চিলেবাছ কথা কৈছে, বিকজ মই ছায়েন্স পঢ়াই আছোঁ, নিশ্চয় কৈ আছোঁ। জাষ্ট গিভ মি 1 minute, আই এম গিভিং ইউ ওৱান কুৱেশ্যন। অ'কে, কি আছিলে? Innate immunity quiet অ'কে, মই এটা পল কুৱেশ্যন দিছোঁ, ট্ৰাই টু এনচাৰ। য়েছ, চিলেবাছটোৰ কথা মই অলপমান কৈ দিছোঁ। যেতিয়া আমি মানে এক্সামৰ কথা কওঁ, মেইনলি আমাৰ ষ্টেট এক্সাম বা যিকোনো এক্সাম, ছায়েন্সৰ আজিকালি যোনবোৰ মানে কুৱেশ্যন আহিছে তাৰ পৰিমাণটো অলপ বঢ়াই দিছে। তো কোনবোৰ কুৱেশ্যন আহিছে, কি আহিছে, এভৰিথিংটো মই ডিছকাছ কৰিমেই। তাৰ লগতে আৰু ভুল কৈছে দেই, ভেকচিন ইজ এ টাইপ অফ নট ইননেট, ইট ইজ এ একুৱায়াৰ্ড ইমিউনিটি। এই মুখৰ আগত স্ক্ৰীনখন আছে, পাহৰি গ'ল নেকি? এইটো কি হয়? মই বাৰে বাৰে কৈছোঁ নহয়, দিছ ইজ এ টাইপ অফ একুৱায়াৰ্ড বা এডাপ্টিভ বুলি কয়। চৰি, ৱৰ্ডটো দিয়াত ভুল হৈছে, ইনেটটো দিয়ে দিছোঁ, এডাপ্টিভক আমি একুৱায়াৰ্ড বুলিও কওঁ। অ'কে, একুৱায়াৰ্ড হয়। পল কুৱেশ্যন ভুল কৰিলে নহ'ব, মই টেষ্ট কৰি আছোঁ চবকে। এইটো হ'ল একুৱায়াৰ্ড। এতিয়া ফৰ ৰিগাৰ্ডিং দ্য চিলেবাছ মই কৈ দিছোঁ যে মই যোনটো পঢ়াই আছোঁ এতিয়া, দিছ ইজ ফৰ বায়'লজি। ক'ব গ'লে ছায়েন্সৰ 3টা পাৰ্ট আছে, বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স, তিনিওটাই মই ক্লাছ ল'ম। য়েছ, ওৱান মোৰ থিং, যোনটো মই পঢ়াই আছোঁ টেক, মানে কম্পিউটাৰৰ কুৱেশ্যন আহে, 5টা আহে, কেতিয়াবা 4টা আহে, কেতিয়াবা 2টাও আহে। ইয়াতে মেইনলি যদি ফ'কাছ কৰোঁ আমি ডিজিজেছ
তাতে প্লেণ্ট এনিমেল দুটাই আহে আমাৰ হিউমেন ফিজিঅলজি কুৱেশ্যন আহে যেনেকৈ ধৰক কোনটো আমাৰ অৰ্গেন ক'ত হেল্প হয় আৰু লগতে এই বাইল জুচ কিবা যি যোনবোৰ আছে সেইবোৰ আমাৰ ক'ত ক'ত কি ফাংচন কৰি আছে তাৰ লগত আমাৰ বডি অৰ্গেনবিলাক কোনটো ক'ত আছে প্লেণ্ট ফিজিঅলজি যদি কথা কওঁ হৰমনছৰ কথা দিয়ে যেনেকৈ অক্সিন এইবোৰ যি হৰমন আছে সেইবোৰ ক'ত কি ইউজ হয় এনেকৈ আমাৰ হিউমেন বডিৰ কথাও আহে মই যেতিয়া পঢ়াই গৈ থাকিম কুৱেশ্যন দি গৈ থাকিম জাষ্ট ট্ৰাই টু এনচাৰ অ'কে আৰু কৈ থাকিব যে মেম বুজি পোৱা নাই এইটো বুজি পাইছোঁ এণ্ড চিলেবাছটোতো মই কমপ্লিট কৰি গৈয়ে থাকিম খালি ইউ হেভ টু বি এক্টিভ ইন দ্য ক্লাছ অ'কে আৰু মোৰ চাগে ছেশ্যনবিলাক লাইভো দেখিছে তাতেও মই খুব কুৱেশ্যন কৰি থাকোঁ এণ্ড মাই কুৱেশ্যনছ আৰ অলৱেজ টাফ বিকজ আজিকালি এক্সাম বহুত কম্পিটিটিভ হৈ গৈছে সেইকাৰণে মোৰ কুৱেশ্যনবিলাক সদায় টাফ থাকে কথা নাই আৰু এটা বস্তু কৈ দিছোঁ আজি মই ঘৰত ক্লাছ কৰিছোঁ কাৰণ আমাৰ এখন ছেমিনাৰ আছে জিউত যাম অলপ পিছত কিন্তু কালিৰ পৰা যদি কালি নাই কালি মই লিভত আছোঁ মোৰ ঘৰত দেউতা ঢুকোৱাৰ অলপ কাম আছে পৰহিৰ পৰা যোনবোৰ ক্লাছ হ'ব ছায়েন্সৰ ক্লাছ মই সেইবোৰ চব স্মাৰ্ট বৰ্ডত ল'ম স্মাৰ্ট বৰ্ডৰ এডভান্টেজটো সকলোৱে জানেই কিবা এটা টপিক আছে ডাইৰেক্টলি স্ক্ৰল কৰিব লাগে কিবা এটা চাব লাগে মই স্মাৰ্ট বৰ্ডত দেখাই দিব পাৰিম কিন্তু আজি ল'লোঁ আৰু মানে যিহেতু ফাৰ্ষ্ট ক্লাছ হয় মই সেইকাৰণে কেঞ্চেল কৰিব নিবিচাৰিলোঁ ইয়াৰ লগে লগে আমি আজি ছেমিনাৰখনত যাম বাৰু হৈ গ'ল সেইটো হ'ল ইমিউনিটিটো নাপাহৰিব মই যেতিয়া বেজীৰ কথা কৈছোঁ ভেকচিন দেন দেট ইজ অলৱেজ আ একুৱায়াৰ্ড ইমিউনিটি ভেকচিনটো আমি আগৰ পৰা লৈ নাহোঁ হয়নে ইনেট বুলি চবেই দিছিলে সেইটো ভুল আছিলে ভেকচিনটো কি হয় আমি বডিত লওঁহে যেতিয়া আমাৰ বেমাৰ হয় বা আমাৰ জন্ম পোৱাৰ পিছত চ' দেট ইজ আ একুৱায়াৰ্ড বা আৰু এটা কি কৈছে এডাপ্টিভ ইমিউনিটি অ'কে ডোণ্ট ফৰগেট য়েছ চাৰিটা ধৰণৰ ইমিউনিটিৰ কথা পাতিলোঁ আমি এতিয়া ইয়াতে মই যোনখিনি ক'লোঁ অলৰেডি ইয়াতে এক্সপ্লেইন কৰিছোঁ নেচাৰেল ইট ইজ ফাউণ্ড এক্সপ'জাৰ টু দ্য বডি of the disease through infection হলে আমি লওঁ vaccine induced immunity is achieved through the introduction of a kill or weakened species of disease এটা বস্তু এই ভেকচিন বনাই কেনেকৈ সেইটো মেনশ্যন কৰিছে সেই তাৰেও এটা ক্লাছ ল'ম কাৰণ সেইটো আহে বায়'টেকনলজি এটা ট্ৰেণ্ডিং টপিক হয় তাৰ কাৰণে টপিক মানে মই ক্লাছত দি দিছোঁ আপোনালোকে জাষ্ট ক্লাছবোৰ এটেণ্ড কৰি গ'লেই হ'ল অ'কে তাৰ লগতে আৰু এটা আছে পেছিভ ইমিউনিটি ইজ প্ৰভাইডেড when a person is given antibodies to a disease rather than producing them his or her own immune system so active বডিয়ে নিজে প্ৰডিউচ কৰে পেছিভ যেনেকৈ মই এতিয়া বেজি ল'লোঁ কিয় বেজি ল'লোঁ কাৰণ মোৰ বডিয়ে ফাইট কৰিব পৰা নাই বেমাৰটো অ'কে তাৰ কাৰণে ইট ইজ আ পেছিভ ইমিউনিটি People can also get passive immunity through antibody containing blood products such as immunoglobulin, which may be given after immediate protection from specific diseases. তো আমাৰ এণ্টিবডি য'ত থাকে ধৰক সেনেকুৱা আমি কেতিয়াবা ব্লাড প্ৰডাক্টছ কিছুমান লওঁ নহয় সেনেকৈও আমি ইমিউনিটি পোৱাৰ চান্সেছ থাকে চ' এইখিনি আছিলে ইমিউনিটি ইমান কুৱেশ্যন নাহে ইয়াতে হাৰ্ডলি এটা কুৱেশ্যন আহিব খালি বুজি ল'ব যে মই কি ক'লোঁ য়েছ দিছ ইজ অলছ' ওৱান ইম্পৰ্টেণ্ট থিং বডিৰ আমাৰ বেৰিয়াৰৰ কথা দিছে ইয়াতে অ'কে বেৰিয়াৰ মানে প্ৰথমটো হ'ল আমাৰ ইননেট ইমিউন চিষ্টেম ছেকেণ্ডটো হ'ল আমাৰ এডাপ্টিভ ইমিউন চিষ্টেম চ' ইননেট ইমিউন চিষ্টেম মানে আমাৰ যোনটো ইনবৰ্ণ তাতে ফিজিকেল বেৰিয়াৰ প্ৰথমে আহে স্কিন আহে ইণ্টেষ্টাইন আহে লিভাৰ অৰ্গেন আহে কেমিকেল বেৰিয়াৰত আমাৰ ষ্টমাক এচিড যেনেকৈ আমাৰ HCl হাইড্ৰক্লৰিক এচিড আছে চকু পানী আছে লাইজোজাইম বুলি কৈছে ইয়াতে কিছুমান চেলছো আছে যোনে হেল্প কৰি থাকে মাছ চেল নিউট্ৰফিল মেক্ৰ'ফেজেছ নেচাৰেল কিলাৰ চেল NK চেলছ বুলি কয় তাৰ লগতে আৰু ইয়াতে কি আছে এডাপ্টিভ ইমিউন ৰেছপন্সৰ কথা যেতিয়াই কওঁ ফাৰ্ষ্ট ইজ চেল মেডিয়েটেড ইমিউন ৰেছপন্স তাত য'ত আমাৰ হেল্প কৰে টি চেলে আৰু এটা হ'ল হিমৰেল ৰেছপন্স য'ত হেল্প কৰে বি চেলে আৰু বি চেল চবতকৈ মেইন চেল হয় যোনে আমাক ইমিউনিটি প্ৰভাইড কৰে আৰু বি চেলক হেল্প কৰে টি চেলে যাৰ কাৰণে আমি টি চেলক হেল্পাৰ চেল বুলি কওঁ আকৌ এবাৰ কৈ দিছোঁ মই এডাপ্টিভ যোনটো আমাৰ বডি এক্সট্ৰাকৈ লয় আৰ্টিফিচিয়েলি লয় তাতে মেইনলি দুটা চেলে হেল্প কৰে বি চেল আৰু টি চেল বি চেল মেইন চেল হয় যোনে আমাৰ বডিক ইমিউনিটি প্ৰভাইড কৰে তাৰ লগত বি চেলক হেল্প কৰে টি চেলে যাৰ কাৰণে তাক হেল্পাৰ চেল বুলি কয় এক্সামত এইটো আহিছে যে হুইচ ইজ ন'ন এজ আ হেল্পাৰ চেল ইন আৱাৰ বডি টি চেল হয় যদি এতিয়া ধৰক বাছ এখন চলি আছে মই একদম এক্সাম্পল এটা দিছোঁ হেল্পাৰ চেলৰ বাছ এখন চলি আছে তাতে বোলে অকল ড্ৰাইভাৰ আছে কণ্ডাক্টৰজন নাই তো ভাড়া কোনে ল'ব মানুহবিলাকতো উঠিবলৈ নামি যাব তো সেইটোৱে কথা হৈছে যে আমাৰ বডিত সেনেকৈ বি চেলক হেল্প কৰিবৰ কাৰণে টি চেল আছে অ'কে তো ইয়াতে কিছুমান ইয়াতে প্ৰডাক্টছ ৰিলিজ কৰে যোনবোৰে আল্টিমেটলি আমাৰ বডিক ইমিউনিটি প্ৰভাইড কৰে অ'কে য়েছ হিয়াৰ কামছ দ্য ইম্পৰ্টেণ্ট টপিক কাৰণ ইয়াৰ পৰা কুৱেশ্যন দিয়েই এভৰি ইয়াৰ
So starting microbes in household products যেনেকৈ এতিয়া আমি মাইক্ৰবছৰ পজিটিভ চাইডছখিনি পঢ়ি আছোঁ নেগেটিভ চাইডৰ পৰাও কুৱেশ্যন আহে মই সেইখিনিও পঢ়াই দিম বেমাৰ ক'ত কি কি বেমাৰ আছে চ' আমি প্ৰথম পঢ়ি আছোঁ পজিটিভ চাইড যেনেকৈ লেক্টোবেচিলাছ ইজ এ বেক্টেৰিয়াম ফাউণ্ড ইন কাৰ্ড দৈত এটা বেক্টেৰিয়া থাকে লেক্টোবেচিলাছ সেইকাৰণে কয় নহয় যে দৈৰ এটা এক্সপাইৰী থাকে তাতকৈ যদি আমাৰ এক্সপায়াৰ টাইমতকৈ যদি আগবাঢ়ি যায় তেনেহ'লে কি হ'ব যে আমাৰ বডিৰ মানে পেটত আমাৰ বেমাৰ কৰিব পাৰে ৰাইট তো সেইটো কোনে কৰে বেক্টেৰিয়াই কৰে তাৰ নামটো হ'ল লেক্টোবেচিলাছ তাৰ কাৰণে এটা ভেলিডিটি থাকে চব বস্তু ভেলিডিটি থাকে নহয় খোৱা বস্তুৰ ইয়াৰো থাকে হাৰ্ডলি 3 to 4 days তাৰপিছত বেয়া হৈ যায় মানে পেটত অপকাৰ কৰিব পাৰে কিন্তু ইন দ্য আদাৰ চেন্স আমি যদি কওঁ লেক্টোবেচিলাছ আমি যদি খাওঁ নহয় বডিৰ কাৰণে কিন্তু বিৰাট বেনিফিচিয়েল ডাইজেশ্যন কৰাত হেল্প কৰে সেইকাৰণে মানুহে দৈ খায় নহয় ভাত খোৱাৰ পিছত কিয় খায় সেইটো কাৰণে খায় ইট ইজ ৰেছপনচিবল ফৰ টাৰ্নিং মিল্ক ইনটু কাৰ্ড লেক্টোবেচিলাছে হেল্প কৰে This bacteria produce lactic acid that slowly digest milk protein and combine them into curd. ইয়াৰ মাজত মই এটা ইম্পৰ্টেণ্ট কনচেপ্ট কৈ দিছোঁ চবকে যে কিছুমান আছে নহয় যে লেক্টোজ ইনটলাৰেণ্ট বুলি কয় মানে সিহঁতে গাখীৰ খাব নোৱাৰে বাট সেই শ্ৰেণীৰ মানুহখিনিয়ে আকৌ দৈ খাব পাৰে হোৱাট ইজ দ্য ৰিজন বিকজ এইটো চাওক দিছ বেক্টেৰিয়া প্ৰডিউচেছ লেক্টিক এচিড ডেট শ্ল'লি ডাইজেষ্ট মিল্ক প্ৰটিন এণ্ড কম্বাইন দেম ইনটু কাৰ্ড যোনখিনি আমাৰ মিল্কৰ প্ৰটিন আছে সেইখিনি ডাইজেষ্ট মানে এইখিনি গোটেই লেক্টিক এচিড প্ৰডিউচ কৰে এই বেক্টেৰিয়াটোৱে ডাইজেষ্ট কৰি দিয়ে যাৰ কাৰণে এই প্ৰটিনবোৰ গোটেই ডাইজেষ্ট হৈ যায় আৰু সেইবোৰ দৈ ফৰ্ম হয় সেইকাৰণে দৈ খালে অপকাৰ নকৰে কিন্তু গাখীৰ খালে কিছুমান অপকাৰ কৰে দেট ইজ দ্য ৰিজন ৱাই সেম বস্তু মিঠাইটো হয় কিন্তু মিঠাই খালে অপকাৰ নকৰে কিন্তু গাখীৰ ডাইৰেক্টলি খালে অপকাৰ কৰে কিয় মিঠাইটো বনাই কেনেকৈ যেনেকৈ গুল্লা বা ৰসমলাই কেনেকৈ বনায় গাখীৰটো ফালি লোৱা হয় ন ফালি পেলাই তাক মানে কি কৰে হাং কৰি থয় অলপ টাইম পনীৰ বনাই এনেকৈ হয়নে তো সেইখিনিৰ পৰা আমাৰ মিঠাই বনোৱা হয় তো সেই বস্তুটোৱে কিয় কয় যে কিছুমান লেক্ট'জ ইনটলাৰেণ্ট হয় আৰু কিছুমানে পাৰে খাবলৈ সেইটোৱে ৰিজন আৰু এটা ইম্পৰ্টেণ্ট বস্তু স্মল ইনকুলাম অফ কাৰ্ড মানে আমি দৈ বনোৱাৰ আগত যদি দৈ থাকে এক চামুচ দি দিওঁ যাতে দৈটো জল্দি ফৰ্ম হয় তাৰ লগতে দৈত এই ভিটামিনটো চবতকৈ বেছিকৈ থাকে ভিটামিন কি B12 ইট ইজ ফাউণ্ড এবাণ্ডেণ্ট অ'কে কেতিয়াবা ভিটামিন মানে ইয়াৰ পৰা কুৱেশ্যন আহে যে হোৱাট ইজ দ্য ভিটামিন ডেট ইজ প্ৰেজেণ্ট ইন কাৰ্ড B1 B2 B12 চ' এনচাৰ ইজ B12 নাপাহৰিব এইটো মানে ডাইৰেক্ট কুৱেশ্যন হয় The process of making alcohol from sugar is known as fermentation. তো fermentation এটা এনেকুৱা প্ৰচেছ হয় য'ত অক্সিজেনৰ দৰকাৰ নহয় অ'কে উইদাউট অক্সিজেন কাম কৰে এইটোও আহিছে এক্সামত যে ইন ডিউৰিং ফাৰ্মেণ্টেশ্যন উইচ ইজ এবচেণ্ট অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন আৰু কিবা এটা দিছিলে চ' ফাৰ্মেণ্টেশ্যনত কোনটো আমাৰ নাথাকে ডেট ইজ অক্সিজেনৰ দৰকাৰ নহয় যাৰ কাৰণে আমি তাক কওঁ যে ইট ইজ এন এনএৰবিক প্ৰচেছ য'ত অক্সিজেন দৰকাৰ হয় তাক আমি কি বুলি ক'ম ডেট ইজ আ এৰবিক প্ৰচেছ মানে ইয়াতে অক্সিজেন লাগে ইয়াতে অক্সিজেন নালাগে অ'কে যাৰ কাৰণে ইয়াক কওঁ এনএৰবিক প্ৰচেছ দ্য ফাৰ্মেণ্টেশ্যন ৱাজ ডিছকভাৰ বাই লুইছ পেষ্টাৰ এইটো আহিছে এক্সামত যে ফাৰ্মেণ্টেশ্যন প্ৰথমে কোনে ডিছকভাৰ কৰিছিলে লুইছ পাষ্টাৰে বেটাৰ ইউজ টু মেক ইডলি ডোচা এইবোৰ চব ফাৰ্মেণ্টেড জাৰ্মছ হয় তো ইয়াতে আমাৰ ইউজ কৰে কিছুমান মানে পাউচ ফৰ্মত আহে আমি সেইবোৰ ইউজ কৰোঁ আমাৰ পিজ্জাৰ যোনটো তলৰ লেয়াৰ ডৌটো বনাবৰ কাৰণেও ইউজ কৰোঁ বহুত জেগাত ইউজ হয় অ'কে যেনেকৈ মই কৈছোঁ এইবোৰ ভেলিডিটি থাকে পিজ্জাখন যে আজি বনালোঁ আজিয়ে কনজিউম কৰিব লাগিব ন নহ'লে এদিন দুদিনৰ ভিতৰত আৰু যদি বহুত দিন থয় এইটো মানে যোনটো জাৰ্মছ আমি ইউজ কৰিছিলোঁ সেইটো আকৌ সিহঁতৰ ফৰ্মত আহি যায় মানে যোনটো হাৰ্মফুল ফৰ্ম সেইটোত আহি যায় ব্ৰেড is also made up of fermented yeast Saccharomyces cerevisiae বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ কুৱেশ্যন বহুত বেছি আহিছে প্ৰনাউন্স কৰিব ট্ৰাই কৰিব Saccharomyces cerevisiae ইয়াক আমি বেকাৰ্ছ ইষ্ট বুলিও কওঁ এক্সামত এইটো আহিছে আৰু আমি ইয়াক ব্ৰিৱাৰ্ছ ইষ্ট বুলিও কওঁ দুয়োটা আহিছে এবাৰ সুধিছে যে বেকাৰ্ছ ইষ্ট কাক কওঁ আৰু এবাৰ সুধিছে ব্ৰিৱাৰ্ছ ইষ্ট কাক কওঁ বেকাৰ্ছ ইষ্ট কাৰণ আমি এই পাৰ্টিকুলাৰ বেক্টেৰিয়েল ইষ্টৰ ষ্ট্ৰেইনটো লৈ পেলাই ব্ৰেড বনাব পাৰোঁ বিস্কিট বনাব পাৰোঁ পিজ্জা বনাব পাৰোঁ তাৰ লগত আৰু এটা নাম দিছে ব্ৰিৱাৰ্ছ ইষ্ট ব্ৰিৱাৰীত ইউজ কৰে যেনেকৈ এলকহল বেভাৰেজবিলাক বনোৱাত হেল্প কৰে অ'কে চ' এইবোৰ কিছুমান ইম্পৰ্টেণ্ট বস্তু এভৰি ওৱান শুড ন' এবাউট দিছ অ'কে নেক্সট Cheese is also produced by fermented bacteria which is known as Propionibacterium shermani. তো cheese বনোৱা এইটো নাম হয় ৱৰ্ডবোৰ অলপমান টান হয় কিন্তু আহে নাহা নহয় আহে so have you understood till here বুজি পাইছে সকলোৱে
যদি কিবা ডাউট আছে সুধিব পাৰে মোক ডাইৰেক্টলি অ'কে লেটছ কাম টু দ্য নেক্সট য়েছ আমাৰ এতিয়া গ্লুক'জ কেনেকৈ ব্ৰেকডাউন হয় ব্ৰেকডাউন হৈ পেলাই পাইৰুভেট ছেকেণ্ড প্ৰডাক্ট হয় তাৰপিছত এইবোৰ হ'ল বেক্টেৰিয়েল ষ্টেইন যেনেকৈ এছপাৰজিলাছে আমাক কি বনোৱাত হেল্প কৰে চয়া চচ বনোৱাত হেল্প কৰে আৰু ইয়াতে কিছুমান মেডিচিন বনোৱাতো হেল্প কৰে এবাৰ এক্সামত আহিছিলে যে চয়া চচ বনাবৰ কাৰণে কোনটো বেক্টেৰিয়াই হেল্প কৰে ইয়াতে আকৌ চেকাৰমাইচিছ নাহে দেই এছপাৰজিলাছ হয় এইটো বেলেগ এটা হয় লেক্টোবেচিলাছে কি কৰে দৈ বনোৱাত হেল্প কৰে চীজ য়োগাৰ্ট চব বনোৱাত হেল্প কৰে তাৰ লগত চেকাৰমাইচিছ যেনেকৈ মই এতিয়া ক'লো বেকাৰ চিষ্ট ব্ৰিৱাৰ চিষ্ট এইবোৰ এলকহলিক বিভাৰেজেছ ব্ৰেড এইবোৰ বনোৱাত হেল্প কৰে অ'কে ঠিক আছে ঠিক আছে যদি কিবা ডাউট থাকে আফটাৰ ক্লাছো মোক সুধিব পাৰে ন' প্ৰব্লেম য়েছ দ্য নেক্সট ইম্পৰ্টেণ্ট থিং ইজ মাইক্ৰ'বছ ইন চিৱেজ ট্ৰিটমেণ্ট যেনেকৈ আমাৰ এতিয়া নলা চলাবিলাক চাফা কৰে যেনেকৈ ড্ৰেইনেজ ছিষ্টেমবোৰ চাফা কৰে তাতেও কিছুমান বেক্টেৰিয়াৰ হেল্প লয় কিয় হেল্প লয় নিউজত চাগে চাই থাকে নহয় যেনেকৈ আমি কাৰেণ্ট এফেয়াৰ্ছবিলাক চালে দেখোঁ কিছুমান বেক্টেৰিয়েল স্পেচিছ আছে যোনে কি কৰে যে নাইট্ৰজেন এমাউণ্ট যদি বেছি আছে সেইটো কমোৱাত হেল্প কৰে বা ছালফাৰখিনি ডিজলভ কৰাত হেল্প কৰে তো সেনেকুৱা বেক্টেৰিয়েল স্পেচিছ কিছুমান ইউজ কৰে চিৱেজ ট্ৰিটমেণ্টত চিৱেজ মানে যোনবিলাক আমাৰ ড্ৰেইনেজ বা যেনেকৈ আমাৰ গুৱাহাটীত এখন প্ৰকাণ্ড আছে নহয় কি আছিলে নামটো ভৰলু নৈ তো সেই প্ৰকাণ্ড একদম নৈখন চাফা কৰাত হেল্প কৰে এনেকুৱা ধৰণৰ কিছুমান বেক্টেৰিয়া কি নাম হয় নাইট্ৰ'ছ'মনাছ নাইট্ৰ' লিখাই আছে মানে নাইট্ৰজেন কেপচাৰ কৰাত হেল্প কৰে Pseudomonas is also one of the bacteria that is involved in the breakdown of living organism. মানে যোনবিলাক ধৰক বেক্টেৰিয়েল বা ভাইৰাল স্পেচিছ আছে সেইবোৰ ভাঙাটো হেল্প কৰে কোনে হেল্প কৰে বাই Pseudomonas অ'কে মই এইটো সৰু এটা প্ৰচেছ দেখাই দিছোঁ যে আমাৰ মাইক্ৰ'ব চিৱেজ ট্ৰিটমেণ্টত কেনেকৈ হেল্প কৰে ইয়াৰ পৰা বাৰু ইমান বিশেষ কুৱেশ্যন নাহে কিন্তু ইয়াতে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে BOD যদি বেছি হয় কি হয় DO যদি বেছি হয় কি হ'ব COD যদি বেছি হয় কি হ'ব মই লিখি দিছোঁ ফুল ফৰ্ম কেইটা প্ৰথম যোনটো আছে আমাৰ BOD বায়'লজিকেল অক্সিজেন ডিমাণ্ড মই চেট ছেকশ্যনত লিখি দিছোঁ দেই এটা বস্তু কিন্তু এতিয়া যোনে মানে লাইভ ক্লাছ এটেণ্ড কৰি আছে সিহঁতেহে চেট ছেকশ্যনটো দেখা পাই আছে ৰেকৰ্ডেড ছেকশ্যনত চেট ছেকশ্যন নাহে চ' মই কৈছোঁ যে মোৰ ক্লাছ যেতিয়া থাকে সদায় এখন কপি আৰু পেন লৈ পেলাই সদায় ৰেডি হৈ থাকিব বিকজ এক্সামত ইম্পৰ্টেণ্ট যোনবিলাক বস্তু আহে মই সদায় লিখি দিওঁ অ'কে বায়'লজিকেল অক্সিজেন ডিমাণ্ড এইটো ফুল ফৰ্মো আহিছিলে একবাৰ তাৰপিছত আৰু এটা আছে সেইটো হ'ল DO DOৰ ফুল ফৰ্ম হ'ল ডিজলভড অক্সিজেন এইটো চাই ল'ব তাৰ লগতে আৰু এটা আমাৰ আছে CODও মই কৈ দিছোঁ আৰু ইয়াৰে কোনটো এমাউণ্ট বাঢ়ি গ'লে আমাৰ কাৰণে প্ৰব্লেম হ'ব কৈ দিছোঁ COD is chemical oxygen demand okay COD chemical টাৰ্মবোৰ লিখি থ'ব আহিছে আগতে আগে পিছে এক্সামত আহিছে অক্সিজেন ডিমাণ্ড এতিয়া মই কৈ দিছোঁ যে কোনটো কিমান বাঢ়ি গ'লে আমাৰ প্ৰব্লেম হয় প্ৰথমে মই কৈ দিছোঁ এবাউট BOD আৰু DO এতিয়া চাওক হা এটা পানীৰ জেগা এটা আছে যেনেকৈ মই ভৰলু নৈৰ কথা কৈছোঁ তাতে আমি যদি চেক কৰিব বিচাৰিছোঁ মানে এনেকুৱা কিছুমান টেষ্ট কৰিব বিচাৰিছোঁ চাবৰ কাৰণে যে কেনেকুৱা কিমান স্পেচিছ আছে কিমান মানে লিভিং স্পেচিছ আছে যেনেকৈ বেক্টেৰিয়া ভাইৰাছৰ কথাই কৈছোঁ তাৰ কাৰণে আমি এইবোৰ টেষ্ট কৰিম বায়'লজিকেল অক্সিজেন ডিমাণ্ড আৰু ডিজলভ অক্সিজেন কাৰণ কিমান অক্সিজেন ডিজলভ হৈ আছে বা কিমান অক্সিজেন আছে পানীখিনিত আমি এটা আইডিয়া পাম যিমান বেছি আছে অক্সিজেন ডিমাণ্ড মানে অক্সিজেন যিমান বেছি আছে মানে কি সেই লিভিং স্পেচিছ ভাইৰাছ বা বেক্টেৰিয়া সিমান বেছি আছে যদি ইয়াৰ এমাউণ্ট বেছি হয় তেনেহ'লে আমাৰ কাৰণে এইটো এটা প্ৰব্লেম হ'ব অ'কে এইটো ছেম বাকী কেমিকেল অক্সিজেন ডিমাণ্ড দিছ ইজ অলছ' ছেম যিমান বাঢ়ি যাব আমাৰ কাৰণে সেইটো ইমান প্ৰব্লেমেটিক হ'ব এই পাৰ্টটোৰ পৰা এইখিনি কুৱেশ্যনে আহে ট্ৰাই টু ৰিমেম্বাৰ অল দিছ কুৱেশ্যন অ'কে আৰু চিৱেজ ট্ৰিটমেণ্টৰ আমাৰ যদি ভালকৈ কৰে আৰু প্ৰপাৰলি যদি কৰে তাৰ এণ্ড প্ৰডাক্টছবিলাক আমাৰ বায়'গেছ বনোৱাত মানে মেনিয়ৰ যেনেকৈ আমাৰ পেষ্টিচাইড ফাৰ্টিলাইজাৰ যোনবোৰ হয় নেচাৰেল সেইবোৰ বনোৱাত হেল্প কৰে আৰু লাষ্টলি এইবোৰ ৰিভাৰ বা ষ্ট্ৰীম বডিত এৰি দিয়ে অ'কে উলিয়াই দিয়ে আৰু তেতিয়াই উলিয়াই দিব যেতিয়া হাৰ্মফুল প্ৰডাক্টছ একো নাথাকে অ'কে ত' দিছ ইজ অল এবাউট চিৱেজ ট্ৰিটমেণ্ট লেটছ কাম টু দ্য নেক্সট
মই যেনেকৈ কৈছিলোঁ ভেকচিন বনোৱাৰ কথা বা মানে আমাৰ মাইক্ৰ'বছৰ ক'ত হেল্প হয়, তো মাইক্ৰ'বছবোৰ ইয়াতে কৈছে যে দিছ আৰ চ'ৰ্চ অফ এণ্টিবায়'টিক্স আৰু এণ্টিমাইক্ৰ'বিয়েল। যেনেকৈ আমাৰ ক'ভিড ভেকচিন যে বনাইছিলে, ক'ভিড ভেকচিন বনাওঁতে এবাৰ মনত আছেনে আপোনালোকৰ যে কেনেকৈ বনাইছিলে? ডু ইউ ৰিমেম্বাৰ হাউ ক'ভিড ভেকচিনছ ৱেৰ মেড? দুটা ধৰণত বনাইছিলে। এটা আছিলে আমাৰ দুটা টাইপৰ আছিলে, প্ৰথমে কৈ দিছোঁ। ওৱান ৱাজ কোভেক্সিন এণ্ড ওৱান ৱাজ কোভিশ্বিল্ড। তো কোভেক্সিন যোনটো আছিলে সেইটো বোলে বেছি ইফেক্টিভ আছিলে, কাৰণ কোভেক্সিনটো বোলে ডেড ক'ভিড ভাইৰাছবোৰে দিয়ে বনাইছিলে। যেনেকৈ মই কৈছোঁ, ধৰক মই এটা লিখিয়ে দেখাই দিছোঁ। এইটো বোলে RNA হয়, মানে যোনটো দি ভেকচিন বনাব, অ'কে। আৰু ভাইৰাছত মেইনলি RNA থাকে, DNA নাথাকে। আমাৰহে DNA থাকে। তো এই গোটেই ক'ভিড ভাইৰাছৰ পাৰ্টটো বোলে এটা বোলে ইফেক্টিভ পাৰ্ট হয়, যোনে মানে আমাক হেল্প কৰিব ইফেক্টিভ। বাকী এইবিলাক চব মানে হাৰ্মফুল পাৰ্ট। তো এই পাৰ্টটো ইউজ কৰি পেলাই ভেকচিন বনোৱাত ট্ৰাই কৰিব। যদি দেখিছে যে ছাকচেছফুল ভেকচিন হৈছে, তেতিয়াহ'লে এইটো আমি ইউজ কৰিব পাৰিম। তো এনেকুৱাই এটা টেকনিক ইউজ কৰিছিলে ক'ভিড ভেকচিন বনাবৰ কাৰণে, অ'কে। সেইকাৰণে কৈছে যে আমি এণ্টিবায়'টিক আৰু এণ্টিমাইক্ৰ'বিয়েল মাইক্ৰবছৰ পৰা বনাব পাৰোঁ। চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। বাট দিছ এণ্টিবায়'টিক এণ্ড ভেকচিন হেল্প আছ টু ফাইট এগেইনষ্ট ডিজিজেছ। য়েছ, সেইবোৰে আমাক হেল্পো কৰে। এণ্টিবায়'টিকৰ নাম কিছুমান দিছোঁ, ষ্ট্ৰেপ্ট'মাইচিন, টেট্ৰাচাইক্লিন, সেইবোৰ আমাৰ উলিয়াইছিলে বেক্টেৰিয়া আৰু ফাঞ্জাইৰ পৰা। ষ্ট্ৰেপ্ট'মাইচিন বেক্টেৰিয়াৰ পৰা উলিয়াইছিলে, ফাঞ্জাইৰ পৰা উলিয়াইছিলে টেট্ৰাচাইক্লিন। তো এইবোৰ কিছুমান ইম্পৰ্টেণ্ট এণ্টিবায়'টিক হয়, যোনবোৰ আমাৰ বেমাৰ হ'লে যে লওঁ। এতিয়া চবতকৈ ট্ৰেণ্ডিং চাগে এজিথ্ৰ'মাইচিন আছে ন? বেমাৰ হ'লে এজিথ্ৰ'মাইচিন আৰু আমাৰ ড'ল' 650 দিয়ে নহয়। তো সেইবোৰ কিছুমান ইম্পৰ্টেণ্ট বস্তু হয়, চবে নোট কৰিব লাগে। যেনেকৈ মই কৈছিলোঁ অলপ আগত যে ফাৰ্মেণ্টেশ্যন কোনে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলে? লুইছ পাশ্চাৰ। আৰু ইয়াতে আমাৰ প্ৰথম এণ্টিবায়'টিক কোনে উলিয়াইছিলে? সেইটো হ'ল এলেকজেণ্ডাৰ ফ্লেমিং। কোনটো আছিলে? পেনিচিলিন। এইটো এক্সামত বহুত বাৰ আহিছে, আনকি এছাম পুলিচৰ এক্সামতো আহিছিলে। মই পেপাৰ ছল্ভ কৰোঁতে দেখা পাইছিলোঁ, অ'কে। আই থিংক এভৰি ওৱান ইজ ক্লিয়াৰ। দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট আজিৰ ক্লাছত। আৰু য়েছ, দেৰ আৰ ভেকচিন ফৰ কলেৰা, স্মল পক্স, TB, হেপাটাইটিছ B। এইবোৰ চবৰ কাৰণে ভেকচিন এতিয়া বনোৱা হৈ গৈছে বা আছে, আমি যোনবোৰ ব্যৱহাৰ কৰোঁ। মই এতিয়া যোনখিনি কথা ক'লোঁ, যেনেকৈ ধৰক এতিয়া চীজ মেকিং, তাৰপিছত চিৱেজ ট্ৰিটমেণ্ট আৰু যি ক'লোঁ, আৰু সেইখিনি ইয়াতে মই এজ এ লিষ্ট দি দিছোঁ। এইখিনি পঢ়িব, বুজি পাব। এই চাৰ্টখন বহুত লং হয়, মই যোনখিনি ক'লোঁ ইয়াতে বহুত ধুনীয়াকৈ দিয়া আছে। কিছুমান বস্তু নাই, মই সেইটো অলপ অলপ বুজাই দিছোঁ। যেনেকৈ বায়'ৰেমিডিয়েশ্যন কিয় কৰে? যাতে যোনবিলাক পলিউটেণ্ট আছে, যোনবিলাক ধৰক মানে হাৰ্মফুল বস্তু আছে, সেইবোৰ উলিয়াই পেলাই আমাৰ যোনখন এনভাইৰনমেণ্ট হয় বা আমাৰ য'ত মানে ক্লিনিং প্ৰচেছ কৰিব বিচাৰিছে, সেইখিনি চাফা কৰি তুলিব পাৰে, অ'কে। যাক বায়'ৰেমিডিয়েশ্যন বুলি কৈছে। ৰেমেডিয়েশ্যন এনেকৈ ভাবিব, এতিয়া দিয়ে দিছে। নেচাৰেলি অকাৰিং বেক্টেৰিয়া, ফাঞ্জাই, এলগি হেভ বিন ইউজ টু ৰিমুভ পলিউটেণ্ট। এইবোৰ পলিউটেণ্ট ৰিমুভ কৰাত হেল্প কৰিছে এইবিলাকে, বেক্টেৰিয়া, ফাঞ্জাই আৰু এলগি। নেক্সট বায়'কেটালাইচিছ। এইবোৰ আমাৰ বডিৰ ভিতৰৰ কথা কৈছে, যোনবিলাকে কিছুমান এনজাইম আছে এক্সট্ৰাকৈ আমি ল'ব লাগে ন। কেতিয়াবা আমাৰ বডি ফাংচনিং ভালকৈ নকৰিলে এক্সট্ৰাকৈ খাওঁ, মেডিচিনৰ কথা কৈছে। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। বায়'ফিউৱেল কি কাৰণে? মই এটা ৱৰ্ড ইয়াতে মেনশ্যন কৰিছোঁ, শুনিছেনে ক'ব? ইয়াতে বহুত আছে ন, ল'ৰাও আছে, ছোৱালীও আছে, যোনে আমাৰ এতিয়া ক্লাছ কৰি আছে। ব্লেণ্ডেড বুলি থাকে, ব্লেণ্ডেড পেট্ৰল, ব্লেণ্ডেড ডিজেল। শুনিছে নামটো? কিয় ব্লেণ্ডেড বুলি থাকে? ব্লেণ্ডেড পেট্ৰল বুলি থাকে। যদি পেট্ৰল ভৰাব গৈছে বা ডিজেল ভৰাব গৈছে, দেখিছে নহয়, ইট ইজ ব্লেণ্ডেড। ৱাই? আৰু মই আৰু এটা বস্তু কৈ দিছোঁ যে আমাৰ যোনটো ব্লেণ্ডিঙৰ কথা কৈছে ইয়াতে, মই যোনটো ক'লোঁ, বাই 2030 এই ব্লেণ্ডিংটো 30% হৈ যাব বোলে। ব্লেণ্ডিং কৰাৰ এটাই ৰিজনটো হ'ল যে যোনটো ফচিল ফিউল আমি ইউজ কৰোঁ, যেনেকৈ পেট্ৰল, ডিজেল ইউজ কৰোঁ বা যোনবোৰ, আৰু তাৰ পৰা বহুত পলিউটেণ্ট ওলায়, মানে আমাৰ বহুত কিছুমান আনৱান্টেড প্ৰডাক্টছ ওলায়। সেইটোক কমাবৰ কাৰণে মিক্স কৰি দিয়ে অলপ। কি মিক্স কৰে? কিছুমান নেচাৰেল প্ৰডাক্টছ মিক্স কৰি দিয়ে। এয়া বেক্টেৰিয়েল ইষ্ট, এলগি হেভ বিন ইউজ টু মেনুফেকচাৰ বায়'ইথানল এণ্ড বায়'ডিজেল এজ ট্ৰেন্সপৰ্টেশ্যন ফিউল। বায়'মিথেন ইউজ কৰে, এনেকৈ বায়'ডিৰাইভ হাইড্ৰজেন ইউজ কৰে। তাৰ লগতে ইঞ্জিনিয়াৰ্ড কৰা কিছুমান বেক্টেৰিয়া, এলগি ইউজ কৰে। সেইবোৰ আমাৰ যোনবিলাক প্ৰডাক্টছ আছে, কি বুলি কয়, পেট্ৰল, ডিজেল, সেইবোৰ চবতে এনেকুৱা প্ৰডাক্টছবোৰ ইউজ কৰি পেলাই যাতে পলিউটেণ্ট লেভেলটো অলপ কমাব পাৰে, তাৰ কাৰণে এইবোৰ ইউজ কৰে। কিন্তু ইয়াতে কিছুমান ডিছএডভান্টেজো আছে, যেনেকৈ ন' ডাউট এইটো এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি হয় বাৰু, কিন্তু আমাৰ যোনবোৰ গাড়ীৰ ইঞ্জিন হয়, তাৰ কাৰণে আকৌ ফ্ৰেণ্ডলি নহয়।
দিছ ইজ দ্য ৰিজন যে যাৰ কাৰণে আমাৰ মানে আজিকালি গাড়ী ইঞ্জিনবিলাকৰ অলপ প্ৰব্লেম হয় বিকজ গাড়ী ইঞ্জিনত পিয়'ৰ প্ৰডাক্টছ লাগে যদি এনেকুৱা মিক্স প্ৰডাক্টছ থাকে তো অভিয়াছলি ইঞ্জিনৰ মেল ফাংচনিংটো হ'বই চ' এইবোৰ কিছুমান ইম্পৰ্টেণ্ট বস্তু বাকী এইবোৰ প্ৰডাকশ্যন ক'ত কি হেল্প কৰি আছে দিছ ইজ ইম্পৰ্টেণ্ট জেনেটিক ইঞ্জিনিয়াৰিঙৰ কথা মই পঢ়াম এক্সট্ৰা এটা ক্লাছ আছে নেক্সট ষ্ট্ৰেটেজিজ ইন দ্য এনহেঞ্চমেণ্ট অফ ফুড আমাৰ ফুড কোৱালিটিটো আমি কেনেকৈ ভাল কৰি উঠাব পাৰোঁ তাতে এনিমেল হাজবেণ্ড্ৰিৰ কথা আহে তাৰপিছত আমাৰ এনিমেল হাজবেণ্ড্ৰি কিয় আমি এনিমেল হাজবেণ্ড্ৰি যিমান ভাল কৰিম সিমান আমাৰ প্ৰডাক্টছবোৰ বেছি ভাল হ'ব বেছি আমাৰ মানে কমত পাম এফৰ্ডেবল হ'ব ৰাইট তো ইয়াতে ক'ত ক'ত ফ'কাছ কৰিব দিছে পল্ট্ৰি মানে যেনেকৈ মিট প্ৰডাক্টছৰ কাৰণে ডায়েৰী মিল্ক প্ৰডাক্টছ পিচিকালচাৰ ফিছ একুৱাকালচাৰ অভাৰঅল মানে গোটেই ৱাটাৰ বডি যি পাওঁ তাৰ কথা কৈছে তাৰ লগতে ক্ৰপ ব্ৰিডিং প্লেন্টছ কিছুমানৰ কথা আহে বা ক্ৰপ ব্ৰিডিং যোনবিলাক আমাৰ প্ৰগ্ৰামছ আছে তাৰ কথাও আহে কেনেকৈ আমি ইল্ড বঢ়াব পাৰোঁ পেষ্ট ৰেজিষ্টেণ্ট কৰিব পাৰোঁ ডিজিজ ৰেজিষ্টেণ্ট কৰিব পাৰোঁ চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট টু ন' অ'কে ইয়াতে মই কিছুমান চাৰ্টত কেইটামান কুৱেশ্যন দিছোঁ যেনেকৈ এবাৰ এক্সামত আহিছিলে যে এই লোহি ব্ৰিডটো ক'ৰ হয় পাঞ্জাৱতো পায় ৰাজস্থানতো পায় আৰু এইবোৰ চব শ্বিপৰ ব্ৰিড হয় অ'কে তো শ্বিপ হওক বা গোট হওক কিছুমান জেগাত আমি তাৰ মিল্কটো ইউজ কৰে খায় তো গুড কোৱালিটি উল পায় মিল্ক পায় এই ব্ৰিডটোৰ পৰা তাৰপিছত ৰামপুৰ বুছাইৰ এইটো ৰামপুৰ বুছাইৰ বুলি ক'লে সদায় ইউ পি কথাই আহে ওখ ওখ কিছুমান ছাগলী আছে যোনবিলাক আমাৰ অসমৰ গৰুৰ সমান মানে হাইটৰ হয় আমাৰ আছামৰ যোনবিলাক কাও আছে সিহঁতৰ যোনটো হাইট হয় ইউ পিৰ যোনবোৰ মানে ছাগলী আছে সেনেকুৱা হাইটৰ হয় মস্ত ডাঙৰ ডাঙৰ হয় তো সিহঁতৰ এইবোৰ কি ব্যৱহাৰ কৰে ব্ৰাউন কালাৰ ফ্ৰিজ ফৰ চুপেৰিয়ৰ ক্লথ ভাল কোৱালিটি কাপোৰ পায় সিহঁতৰ মানে যোনটো ছাল হয় ছালৰ পৰা তাৰপিছত সেনেকৈ নালি আছে ফাকেৰৱাল আছে ডিকানী নেলৰ মাৰৱানী তো এইবোৰ পঢ়ি ল'ব অলপ অ'কে এক্সামত দি দিব পাৰে এজ ইউ কাৰেণ্ট এফেয়াৰ্ছ লেটছ কাম টু দ্য ফিল্ড অফ ৰিভলিউশ্যন যেতিয়া আমি ছায়েন্সৰ কথা পঢ়োঁ এইবোৰতো থাকেই ন ফাৰ্ষ্ট ইজ ব্লু ৰিভলিউশ্যন ব্লু মানে পানী তো ফিচাৰী একুৱাকালচাৰ কোনে আৰম্ভ কৰিছিলে ডক্টৰ অৰুণ কৃষ্ণন আৰু ডক্টৰ হৰিলাল চৌধুৰী এইটো তাৰ টাইম পিৰিয়ড আছিলে 73 পৰা 2002 গ্ৰীণ ৰিভলিউশ্যন ৰিচেণ্টলি তেওঁ ঢুকাল এগ্ৰিকালচাৰৰ লগত ৰিলেটেড আছিলে এম এছ স্বামীনাথন ৰিচেণ্টলি ঢুকাল এইটো এক্সামত আহিব পাৰে যে হু ৰিচেণ্টলি ডাইড এণ্ড ৱাজ দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন এইবোৰ কিছুমান ডাইৰেক্ট কুৱেশ্যন হয় অ'কে ৰেড ৰিভলিউশ্যন মানে মিটৰ কথা কৈছে ষ্টাৰ্ট কৰিছিল বিশাল তেওৱাৰীয়ে হোৱাইট ৰিভলিউশ্যন মিল্ক আৰম্ভ কৰিছিল ডক্টৰ ভাৰ্গিছ কুৰিয়েন এইবোৰ কিছুমান মানে নজনা বস্তু হয় মানে এক্সামত ইমান অহা নাই এবাৰ দি দিব পাৰে নেক্সট ইয়াতে আকৌ ভাইৰাছ বা বেক্টেৰিয়াৰ নিগেটিভ ছাইডছখিনিৰ কথা কৈছোঁ যে most viruses in human live in harmony with human cell but disease and infection can be caused when this balance is compromised যেতিয়া আমাৰ চিষ্টেমটো উইক হৈ যাব সিহঁতে আকৌ বেমাৰ কৰাত আৰম্ভ কৰি দিয়ে তো তাৰ কাৰণে য়েছ মই কুৱেশ্যন বাৰু আৰম্ভ কৰি আছোঁ তাৰ কাৰণে বহুত কিছুমান মানে নতুন মেথড কিছুমান ওলাইছে নতুন কিছুমান মানে মেথডলজিজ উলিয়াইছে যাতে এই আমি নিজে মানে ষ্ট্ৰং থাকিব পাৰোঁ এই বেমাৰবোৰৰ পৰা আমি ফাইট কৰিব পাৰোঁ অ'কে মই ইয়াৰে বাৰু এক্সট্ৰাকৈ ক্লাছ ল'ম আৰু সৰু সুৰা ক্লাছ ল'ম বুজি পাব চ' লেটছ কাম টু দ্য নেক্সট আৰু মই আৰু এটা বস্তু কৈ দিছোঁ যেতিয়া আমি ছায়েন্সৰ কথা কওঁ নহয় ফিজিক্স কেমিষ্ট্ৰি আৰু বায়' আছে চবতকৈ হায়েষ্ট কুৱেশ্যন বায়'লজিৰ পৰা আহে অ'কে কেমিষ্ট্ৰি ফিজিক্সৰ পৰা আহে কিন্তু একদম সৰু সুৰা কুৱেশ্যনবিলাক আহে যোনবিলাক মানে মেক্সিমাম বায়'লজিৰ পৰাই আহে ইয়াতে ষ্টাৰ্ট হ'ব কুৱেশ্যন এনচাৰ এভৰি ক্লাছৰ মোৰ পিছত কুৱেশ্যন এনচাৰ্ছ থাকে চ' ট্ৰাই টু এনচাৰ মই এইটো অলৰেডি পঢ়াইছিলোঁ ইয়াতে কৈছোঁ যে হুইচ অফ দিছ প্ৰচেছেছ ডাজ নট গিভ অফ কাৰ্বন ডাই অক্সাইড মই অলপ আগত কৈছিলোঁ ন যে অক্সিজেন ইউজ কৰাৰ প্ৰচেছৰ কথা এতিয়া মই সুধিছোঁ যে এই 4টা প্ৰচেছৰ ভিতৰত বা 3টাই এইটো বাৰু নহয় নাহে ইয়াতে কোনটো প্ৰচেছে কাৰ্বন ডাই অক্সাইড গিভ আপ নকৰে মানে উলিয়াই নিদিয়ে হোৱাট ইজ দ্য এনচাৰ কোনটো হ'ব এনচাৰ এণ্ড য়েছ মই কৈ দিছোঁ যে ইয়াৰে যোনবিলাক এনচাৰ হয় কুৱেশ্যন কেইটাৰ এট দ্য এণ্ড অফ দ্য PDF দিয়া আছে এনচাৰবিলাক তো টেনশ্যন ল'ব নালাগে এলকহলিক ৰেছপিৰেশ্যন এৰবিক ৰেছপিৰেশ্যন ইয়াতে কি দিয়ে অক্সিজেন লাগে আমাক এলকহলিক ইয়াতে আমাৰ উইদাউট অক্সিজেন কাম কৰে তো এইটো আছে লেক্টেট এনচাৰত আমাৰ কি হয় লেক্টেট ফাৰ্মেণ্টেশ্যন হয় লেটছ কাম টু দ্য নেক্সট মানুহবোৰ ক'ত বা গুচি গ'ল কুৱেশ্যন যদি এনচাৰ নিদিয়ে নহয় কেনেকৈ নিজকে টেষ্ট কৰিব হাই বিঅ'ডি মই অলৰেডি বিঅ'ডি কথা পঢ়াইছিলোঁ হাই বিঅ'ডি ডিমাণ্ড ইন এ ৱাটাৰ বডি মিনছ যেতিয়া বিঅ'ডি বেছি থাকে মানে কি ৱাটাৰ বোলে পলিউটেড হয় water not polluted water body contains lot of life form none of the above মই এইটো মেনশ্যন কৰিছোঁ বহুতবাৰ কৈছিলোঁ
ডু ইউ ৰিমেম্বাৰ কি আছিলে যেতিয়াই আমি কওঁ এবাউট হাই বিঅডি মানে তাতে লাইফ ফৰ্ম বহুত আছে লাইফ ফৰ্ম ইন দ্য চেন্স মানে বহুত কিছুমান লিভিং স্পেচিছ আছে বেক্টেৰিয়া হওক বা ভাইৰাছ হওক অ'কে চ' দ্য কাৰেক্ট এনচাৰ ইজ চি দ্য গাটছ অফ ভেৰিয়াছ ৰুমিনেণ্ট মানে ধৰক কাউ আছে গোট আছে এইবোৰ ৰুমিনেণ্ট এইবোৰ হয় যাৰ ইণ্টেষ্টাইন ডাঙৰ হয় আৰু লগতে সিহঁতে কমপ্লিট মানে নুচুবাই খাদ্য সিহঁতৰ দেৰিকৈ আকৌ চুবাই ৰুমিনেণ্টছ বুলি কওঁ মিথেন গেছ ৰিলিজ কৰে যাৰ কাৰণে আমি এটা স্মেল পাওঁ যেতিয়া মানে গৰুবোৰে কিবা চুবাই থাকে ৰাইট এণ্ড দেট ইজ দ্য ৰিজন ৱাই উই চে এজ মিথানোজেন্স অ'কে so let's come to the next which of the following microbe are used for the commercial production of citric acid মই অলপ আগত দেখাইছিলো নহয় লেক্টিক এচিড আছিলে citric acid আছিলে so মই এই নামকেইটা কোৱাই নাই ইয়াৰে ভিতৰত এটাই নাম কৈছিলো citric acid মানে এতিয়া বোলে আমাক আৰ্টিফিচিয়েলি ভিটামিন চি লাগে আমি citric acid কেনেকৈ ল'ব পাৰিম এছপাৰজিলাছে বনোৱাত হেল্প কৰে অ'কে এইবোৰ কুৱেশ্যন PYQ হয় Ma'am, network issue 2 minutes slower, can't watch properly. No problem. I may discuss this question again, once again, okay? Taking one extra class. If the recover problem hoyase, then I will directly video pare. Or you can call me. Okay, number to di disu. June more contact number to save korana. Just call me whenever you want any help. Okay, we are there. Aru moi rati phone receive koro jiman lake paru aru. And yes, do call in the office hours. Okay. যেনেকৈ ধৰক বাই 6 PM আমাৰ অফিচ থাকে তেতিয়ালৈকে কণ্টেক্ট কৰিব যদি কিবা প্ৰব্লেম থাকে জাষ্ট আস্ক আছ ক'ত গ'ল য়েছ চেকাৰমাইচিছ চেৰিবেচি মই অলপ আগত কৈছিলোঁ যে চেকাৰমাইচিছ চেৰিবেচি ক'ত ব্যৱহাৰ কৰিব পাৰি বেকিং ব্লিচিং বায়'ফুৱেল আনাডাৰ এবভ মই একেটা মেনশ্যন কৰাই নাছিলোঁ ন দিছ ইজ নন এজ বেকাৰ্ছ ইষ্ট নহ'লে ব্ৰিৱাৰ্ছ ইষ্ট তো এই চেকাৰমাইচিছ চেৰিবেচিটো ইয়াতে লিখা এটাই আছে ডেট ইজ বেকিং অ'কে And yes, যোন বাকি আছে এতিয়াও গ্ৰুপত বা ক'ৰবাত এড হ'ব কাৰণে you can call me in my number or you can just send me a hi in WhatsApp মই এড কৰি দিম okay next এইটো এটা হাৰ্মফুল স্পেচিছ হয় এচাইনটোবেক্টাৰ বৌমানি এইটোৰ এবাৰ কুৱেশ্যন আহিছিলে চ' এইটো কি ধৰণৰ বেক্টেৰিয়া হয় ডিকম্প'জিং পেথোজেনিক নাইট্ৰজেন ফিক্সিং নে নান অফ দ্য এবভ মই যেনেকৈ ক'লোঁ দিছ ইজ এ হাৰ্মফুল স্পেচিছ মানে ইট ইজ আ পেথোজেনিক বেক্টেৰিয়া কষ্ট দিছোঁ মই কাৰেক্ট দিব লাগে চ' এচাইনটোবেক্টাৰ বৌমানি যোনটো হয় দেট ইজ এ পেথোজেনিক বেক্টেৰিয়া মানে হাৰ্মফুল বেক্টেৰিয়া বুলি কয় বেমাৰ ফৰ্ম কৰে আমাৰ যেনেকৈ এলাৰ্জি বা এনেকুৱা ধৰণৰ কিছুমান বেমাৰ ফৰ্ম কৰে এই পাৰ্টিকুলাৰ বেক্টেৰিয়েল স্পেচিছটোৱে নেক্সট ইথানল কেন বি প্ৰডিউচ ইউজিং আমি ইথানল ক'ৰ পৰা প্ৰডিউচ কৰিব পাৰোঁ মই অলপ আগত এখন পাৰ্পল কালাৰ চাৰ্ট পঢ়াইছিলোঁ যে পাৰ্পল কালাৰ ডাঙৰ চাৰ্ট আছিলে তাতে মই বঢ়িয়াকৈ চবৰে ইউজবোৰ দি দিছোঁ ইউ কেন বি এবল টু চি দেয়াৰ অলছ' মই কৈ দিছোঁ যে আমি যেতিয়া ইথানলৰ কথা কওঁ উই আৰ এবল টু গেট ইথানল ফ্ৰম ডাইৰেক্টলি চেকাৰমাইচিছ চেৰিবেচি বহুত ইম্পৰ্টেণ্ট হয় নেক্সট বেচিলাছ থ্ৰুইনজেনেচিছ মই যেতিয়া বায়'টেকনলজিৰ ক্লাছ ল'ম তেতিয়া মই নিশ্চয় পঢ়াম যে হোৱাট ইজ দিছ বেচিলাছ থ্ৰুইনজেনেচিছ তাক বিটি বুলি কয় আমি যে পঢ়িছিলোঁ বিটি কটন তাৰপিছত আৰু কি আছিলে বিটি ব্ৰিঞ্জল তো সেই বিটি যে এই বিটি বুলি যে কওঁ বি কেপিটেল টি স্মল তাৰ বিটিৰ ফুল ফৰ্ম এইটো হয় বেচিলাছ থ্ৰুইনজেনেচিছ এইটো এটা শ্বৰ্ট ফৰ্ম মানে দিছ ইজ এ টাইপ অফ বেক্টেৰিয়েল স্পেচিছ এটা হয় তাক আমি ইউজ কৰোঁ এজ এ বায়'পেষ্টিচাইড তো আজিকালি সেইকাৰণে বেছি ফাৰ্টিলাইজাৰ আৰু পেষ্টিচাইড যোনবিলাক মানে আৰ্টিফিচিয়েল হয় বেছি ইউজ নকৰে কাৰণ আজিকালি নেচাৰেল বস্তুবিলাকে পায় অ'কে ক্লাছত আছোঁ কি হ'ল Okay, so this is 8. Let's come to the number 9. Before antibiotics. Hi, Barnali Borua. Hi, Jone Etia Hise. So, eto question hol. Antibiotics hua agot. Amar prothom kuntu commercial antibacterial available asile. Penicillin, Protonsil, Azithromycin, and none of the above. Eto to trending hoy. Eto to hoboi nore. Eto to etia mane form hoise. Penicillin ako antibiotic asile. কিন্তু ইয়াতে কোৱেশ্যনটো কি আছে বিফৰ এণ্টিবায়টিক প্ৰথম কমাৰ্চিয়েল এণ্টিবেক্টেৰিয়েল কোনটো আছিলে তো ইয়াতে নুশুনা ৱৰ্ড কোনটো হয় প্ৰটনচিল অ'কে প্ৰটনচিল হয় বিকজ এইটোতো এণ্টিবায়টিক হয় ইয়াতে মই সুধিছোঁ এণ্টিবেক্টেৰিয়েলৰ কথা আৰু এইটো হ'ল আমাৰ এণ্টিবায়টিকে
Okay, this is antibiotic, while this is an antibacterial. So next question মই 10 লকে ডিসকাস কৰিম বাকি বেছি নাই আৰু হাৰ্ডলি দুটা তিনিটা কোৱেশ্চন আছে চাই ল'লে বুজি পাব আৰু মই সাগে এনসাৰবোৰ দি দিছো তাৰ তলত চাই ল'ব পাৰে এক্সাম্পল অফ এ নেচাৰেল ইনসেক্ট ৰেপেলেন্ট আমি পোক-পৰুৱাবিলাক মাৰিবৰ কাৰণে আমি কোনটো ব্যৱহাৰ কৰো বহুত ষ্ট্ৰং গুণ থাকে নহয় আমি ঠাই মুচিবৰ কাৰণে ব্যৱহাৰ কৰো তো এইকেইটা ভিতৰত কোনটো হ'ব চিট্ৰনেলা কোকোনাট অইল লিংচিট নান অফ দা এবভ যদি মই কওঁ আমাৰ এই পাৰ্টিকুলাৰ টাইপৰ কথা সকলে জানে ন যে চিট্ৰনেলা ব্যৱহাৰ কৰো উই ইউজ চিট্ৰনেলা অইল এজ নেচাৰেল ইনসেক্ট ৰেপেলেন্ট মানে পোক-পৰুৱাবিলাক দূৰ কৰিবৰ কাৰণে আমি চিট্ৰনেলা ইউজ কৰো আৰু বহুত ভাল গুণাই ষ্ট্ৰং স্মেল এটা আছে যাৰ কাৰণে আমি ঠাইও মুছো ন আমাৰ মানে ফ্লোৰ ক্লিনিংও কৰো উইথ দ্য হেল্প অফ চিট্ৰনেলা সো লেটস কমপ্লিট দ্য ক্লাছ হিয়াৰ কালি মই লিভত আছো কালি ক্লাছ নাই পৰহি ক্লাছ মই স্মাৰ্ট বোৰ্ডৰ পৰা কৰিম ওকে সো থ্যাংক ইউ এভৰিওয়ান ফৰ কানেক্টিং সেমিনাৰ যাব লাগে সেইকাৰণে মই বাৰু 5-10 মিনিট আজি আগতে অলপ জলদি কমপ্লিট কৰিলো মই এনে 1 আৱাৰ ক্লাছে লওঁ থ্যাংক ইউ এভৰিওয়ান যোন আহিছে যাৰ যদি কিবা প্ৰবলেম হৈছে ইউ কেন আস্ক মি ওকে ডাইৰেক্টলি মোক সুধিব পাৰে এন্ড see you all on Tuesday okay মোৰ ফোন নম্বৰ এটো হয় 8011394753 কন্টাক্ট কৰিব যদি কিবা প্ৰবলেম থাকে আৰু যদি আপোনালোকে গ্ৰুপত নাই okay thank you everyone for connecting bye bye and take care